গুড ইভিনিং মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিসকলে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। কৌশিক ব্লগ বুলিয়ে আছে। আবেলি হ'ল, সেইটো কাৰণে ভাবিলোঁ কৌশিকক অকণমান ফুৰাবলৈ লৈ যাওঁ। আৰু গৈ পাই দেখিছোঁ, সেইদিনাখন গৈছিলোঁহে ফুৰিবলৈ, তেতিয়া যাওঁতে দেখিছিলোঁ ধান কাটিব হোৱাই নাছিলে। কোনোবাই মাজে মাজে কাটিছিলে, কিন্তু বহুতখিনি ধান কটা হোৱাই নাছিলে। আজি গৈ দেখিছোঁ গোটেই ধান পথাৰ ধান কাটি শেষে কৰিলে। আৰু কৌশিকক দেখিছিলে হাতত ধৰি ধৰি নিব লগা হৈছে, যিহেতু ছাইডতে ৰাস্তাত ধানবোৰ ৰাখিছে আৰু গাড়ীও বহুত চলি আছে, সেইটো কাৰণে কৌশিকক ধৰি ধৰি লৈ গৈছোঁ। আৰু কৌশিকে হাতত ধৰিবলৈ মন নকৰে, দৌৰিবলৈ লাগে, যিহেতু চাৰিওফালে গোটেই ধানেই ধান আৰু গাড়ীও খোৱা আবেলি হ'লে, সেইটো কাৰণে যাবলৈ বহুত দিগদাৰ। আৰু আনফালে দেখিছেনে পথাৰত একদম গৰু চব এৰিয়ে দিলে, গৰু ছাগলী চব এৰাল নাই আৰু এৰিয়ে দিব পৰা হ'ল, কাৰণ পথাৰত ধান নাই, সকলোৱে ঘৰলৈ ধান আনিলেই। আৰু কৌশিকক মাজে মাজে দুই এটা চিঞৰো লগাব লগা হৈছে, কাৰণ কৌশিক হাতৰ পৰা এৰি যায়। আৰু এনেকৈ খোজকাঢ়ি কৌশিকে মই গৈ আছোঁ। লগতে বৰমাকতো গৈছিলে, কিন্তু বৰমাকত ভিডিঅ'ত নলওঁ বুলি ক'লে, সেইকাৰণে আৰু আনফালে দিছে কৌশিক দৌৰিবলৈ লাগিলে আৰু হাতৰ পৰা এৰি দিলে শেষলৈকে। আৰু এইখন যিহেতু মুকলি আছিল, সেইকাৰণে ময়ো হাতৰ পৰা এৰি দিলোঁ। আৰু অকণমান দূৰ গৈ আকৌ উভতি আহিলে। লগতে পাপাককো ওচৰলৈ যাবলৈ লাগে, পাপাকলৈ ফোনটো লগাবলৈহে কৈছে। আৰু এনেকৈ গৈ থাকিলোঁ খোজকাঢ়ি আৰু বহুত দূৰ নগ'লোগৈ, উভতি আহিলোঁ, কাৰণ বহুত দূৰ যাবলৈ আজি যিহেতু ৰাস্তাবিলাক বহুত জাম আছে, ইফালে ধান থৈ দিয়া আছে, সেইকাৰণে নগ'লোঁ। আৰু এনেকৈ কথা পাতি দেখাই মই আহি আছোঁ। লগতে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ, যিহেতু এইকেইদিন ভিডিঅ' দিয়া হোৱাই নাই। আৰু আমাক যিহেতু ভিডিঅ' কৰিবলৈ কোনো মানুহ তেনেকুৱা নাই, আৰু আমি ষ্টেণ্ডো আজিলৈকে লোৱাই নাই, সেয়েহে আমি ভাবিলোঁ কি নিজে অকণমান যি পাৰোঁ তাৰে অকণমান ভিডিঅ' ক্লিপ ৰাখি যাওঁ আৰু আপোনালোকলৈ আগবঢ়াওঁ। এনেকৈ কৌশিকৰ হাতত ধৰি ধৰি গৈও আছোঁ, মাজে মাজে দুই এটা ভিডিঅ' কৰি ৰাখিছোঁ। আৰু আনফালে দেখিছেনে পোহৰ হৈয়ে আছে, তথাপিও আমি উভতি আহিলোঁৱে, কাৰণ কৌশিকক লৈ বহুত দূৰ যাব নোৱাৰি, কাৰণ উৎপতীয়া বহুত বেছি। হাতৰ পৰা এৰি দিয়ে, কুকুৰো আগে ভেটা কৰে, গৰুও কৰে, এইটো সময়তে গৰু ছাগলী অনাৰ সময় যিহেতু। আৰু আনফালে ৰাতিপুৱাতে চাদৰ এখনৰ দহিখিনি দীঘল দীঘল হৈ আছিলে, সেয়ে ভাবিলোঁ চাদৰখনৰ দহিকেইডাল কাটি লওঁ। কাম বন কৰি আজৰি হৈ যিহেতু ৰ'দত অকণমান বহিছিলোঁ, সেয়ে ভাবিলোঁ চাদৰখনৰ দহিকেইটা বটি লওঁ। আৰু কৌশিকে তাৰ মাজে মাজে নকা কাম কৰেই নহয়, আৰু সদায় যিহেতু কাটি অভ্যাসেই হৈ গ'ল, সেয়েহে কিমানটো জোখ হয় অনুমান এটা পাই গ'লোঁ। আৰু কাপোৰ বহুত দিন চিলোৱা নাই, আজি 4 মাহ 5 মাহ মানেই হ'ল কাপোৰ চিলোৱাই নাই, যিহেতু মেচিনটো ইয়াত বেয়া হৈ আছে। আৰু মাৰ ঘৰত থকা মেচিনটো আনিবলৈও দিগদাৰ হয়, অনা নিয়া কৰি থাকিবলৈ, সেইকাৰণে অনা নাই। আৰু সেইটো কাৰণে কাপোৰ চিলাব পৰা নাই, ব্লাউজো চিলাব পৰা নাই। আৰু কৌশিকক যিহেতু সময় দিব লাগে, কাপোৰ চিলালে কৌশিকক সময় দিব নোৱাৰি, সি অকল মোবাইলটোকে চাই থাকে। সেয়েহে ভাবিলোঁ মেচিনটো থাকক, যেতিয়া ভাল হ'ব সি তেতিয়া মেচিনটো উলিয়াম আৰু কাপোৰ চিলাম। তাৰপিছতে আহিলোঁ অকণ বাহিৰত বহিবলৈ। কৌশিকে বোলে বিহুত ঢোল বজাব, আৰু আমাৰ কৌশিকে বিহু মাৰি ভাল পায়। পাপাই নিনিলে তোমাক? পাপাই নিনিলে? পাপাই বজাৰলৈহে গৈছে, বজাৰ কৰিবলৈ পাপাই লৈ যাবহি বজাৰৰ পৰা আহি ফুৰাবলৈ লৈ যাওঁ। হা, দেৱালী গ'ল আৰু বম কেলে? আৰু আমি এনেকৈ বাহিৰতে ৰ'দ লৈ বহি আছোঁ, আৰু কাম বন কৰি শেষ হ'ল। সদায় কৌশিকৰ লগত এনেকৈয়ে বহি থাকোঁ, আৰু কি কৰিব উপায় নাই। বহুত দুষ্ট কৰি থাকে। এতিয়া গালি পাৰিলোঁ যে এইফালে মোৰ কৰি বহি আছে, নকা কাম কৰি থাকে। পাপাই কি আনিব? পাপাই আলু আনিব, পিঁয়াজ আনিব, বজাৰ কৰিব। আৰু এগালমান কাপোৰ ধুই দিলোঁ, এয়া গোটেই কাপোৰ কানি ধুই বহি আছোঁ।